মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ 2025 চনৰ আমাৰ CEC টিউশ্যন চেণ্টাৰত কম্পিউটাৰৰ এডমিশ্যনৰ প্ৰক্ৰিয়া আমাৰ আৰম্ভ হৈছে। আৰু যিখিনি ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছে, তেওঁলোকে পৰীক্ষাৰ পিছত যিবিলাক ছাত্ৰ ছাত্ৰী কম্পিউটাৰ শিকাৰ কথা মনত চিন্তা চৰ্চা কৰি আছে, আৰু তেওঁলোকৰ কাৰণে মই এটা আমাৰ CECৰ এটা ইনফৰমেশ্যন দিব খুজিছোঁ। আচলতে আমি অসমৰ যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি এইখন প্ৰস্পেক্টাছে আমাৰ ব্যৱহাৰ হয়। টিহুৰ পৰা শদিয়া, ধুবুৰী আৰু কি অসমৰ নৰ্থ ইষ্টত আমাৰ যিমান চেণ্টাৰ আছে, আমাৰ মেঘালয় হয় বা নাগালেণ্ড হওক বা আমাৰ দিল্লী হওক, আমাৰ দিল্লীতো CEC কম্পিউটাৰ চেণ্টাৰ আৰম্ভ হৈছে। আৰু সকলো ছাত্ৰ ছাত্ৰীবিলাকে এইখন কম্পিউটাৰ প্ৰস্পেক্টাছখনে ব্যৱহাৰ কৰে। আৰু আমাৰ ভিতৰত বিভিন্ন কোৰ্চ আছে, আৰু বিশেষ কৰি আমাৰ ছফ্টৱেৰ কোৰ্চ, এই ছফ্টৱেৰ কোৰ্চ আছে। আৰু ছফ্টৱেৰৰ আমাৰ বিভিন্ন কোৰ্চ আছে। আমাৰ 3 মহীয়া কোৰ্চ, 6 মহীয়া কোৰ্চ, 1 বছৰীয়া কোৰ্চ, 2 বছৰীয়া কোৰ্চ, এনেকৈ আমাৰ 2 বছৰলৈ আমি কোৰ্চ শিকোৱা যায়। আৰু যিখিনি আমাৰ মেট্ৰিক এপিয়াৰ হৈছে তেওঁলোকৰ কাৰণে আমি এটা ইণ্টিগ্ৰেট কম্পিউটাৰ এপ্লিকেশ্যন বুলি কৈছে, যাক আমি সংক্ষেপে ICA বুলি কওঁ। ঠিক তেনেকৈ আমি এটা বিজনেছ কম্পিউটাৰ এপ্লিকেশ্যন বুলি, যাক সংক্ষেপে BCA বুলি কওঁ। এইখিনি কোৰ্চ আমি মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীক আমি শিকোৱা হয়। তাৰপিছত আমাৰ যিখিনি আমাৰ হায়াৰ ছেকেণ্ডেৰী এপিয়াৰ হৈছে তেওঁলোকৰ কাৰণে আমাৰ এটা 6 মহীয়া কোৰ্চ আছে, যিটোৰ নাম আমাৰ DCA কোৰ্চ, তাক আমি ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন বুলি কয়। ঠিক তেনেকৈ আমাৰ গ্ৰেজুৱেশ্যন কৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ এটা PG ডিপ্ল'মা আছে, য'ত PGDCA বুলি যিটো কোৰ্চ কোৱা হয়। গ্ৰেজুৱেশ্যনৰ কৰা ল'ৰা ছোৱালীক আমি এইখিনি কোৰ্চ শিকোৱা যায়। আৰু এটা আমাৰ DCA বুলি এটা আছে, এইটো 1 বছৰীয়া কোৰ্চ, এইটো এটা আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ বুলি কয়। এইটো এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন বুলি কয়। ঠিক তেনেকৈ আমাৰ এটা 2 বছৰীয়া আছে CEE কম্পিউটাৰ ইঞ্জিনিয়াৰিং এণ্ড ই-কমাৰ্চ। এইখিনি হৈছে আমাৰ 6 মাহৰ পৰা আমাৰ 3 মাহৰ কোৰ্চখিনিক আমাৰ চাৰ্টিফিকেট বুলি কয়, আৰু 6 মাহ, 1 বছৰ বা 2 বছৰ এইখিনিক ডিপ্ল'মা বুলি কয়। তাৰ লগত আৰু আমাৰ এটা একাউণ্টেঞ্চি কোৰ্চো আছে, DA কোৰ্চ বুলি। আমাৰ বেংকিং ছেক্টৰবিলাক, যিবিলাক একাউণ্টছৰ একাউণ্টেণ্টৰ যিবিলাক কামত বা তেওঁলোকে যিখিনি আমাৰ ফাইনেন্স ছেক্টৰত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে কাম কৰিব খোজে তেওঁলোকৰ কাৰণে আমাৰ এটা DA কোৰ্চ এটা আছে। ঠিক তেনেকৈ আমাৰ কিছুমান ক্ৰেছ কোৰ্চ আছে, যেনে আমাৰ ধৰি লওক তোমাৰ এই DTP হওক, টেলি হওক বা C প্ৰগ্ৰেমিং হওক, C++ হওক, এনেকৈ যিবিলাক ক্ৰেছ কোৰ্চ হিচাপে কৰিব খোজে, ছিংগুল কোৰ্চ তেনেকৈও কৰিব পাৰে। ঠিক তেনেকৈ আমাৰ হাৰ্ডৱেৰৰ কোৰ্চ আছে। হাৰ্ডৱেৰ কোৰ্চত আমাৰ এটা আছে 3 মহীয়া SHM বুলি কয়, এইটোক আমাৰ ছফ্টৱেৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং কোৰ্চ বুলি কয়। ঠিক তেনেদৰে এটা 6 মহীয়া আছে, এইটো DCHC বুলি কয়। এটা আছে আমাৰ MHC কোৰ্চ বুলি কয়, এইটোক আমাৰ মাষ্টাৰ ইন হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিং কোৰ্চ। আৰু আমাৰ ইয়াতে আমাৰ স্পকেন ইংলিছ কোৰ্চটো শিকোৱা হয়। ইংলিছ স্পিকিং কোৰ্চটো আমাৰ ইয়াতে আছে, ইংলিছ স্পিকিং কোৰ্চটো শিকোৱা হয়। ঠিক তেনেকৈ আমাৰ ফেশ্বন ডিজাইনিঙৰ কোৰ্চো আছে, ফেশ্বন ডিজাইনিঙৰ 3 মহীয়া, 6 মহীয়া, 1 বছৰীয়া। ঠিক তেনেকৈ আমাৰ টিচাৰ্ছ ট্ৰেইনিঙৰো কোৰ্চো এটা আছে, এইটোত আমাৰ টিচাৰ্ছ ট্ৰেইনিঙৰ কোৰ্চ। আমাৰ ভিতৰত বহুত কোৰ্চ আছে। আপোনালোকে ইয়ালৈ আহিলে আমি এতিয়া এই সৰু ভিডিঅ'তে গোটেইখিনি কথা বুজাই দিয়াটো অলপ অসুবিধা হয়। আপোনালোকে ইয়ালৈ আহিলে আমি গোটেই কোৰ্চৰ এই বিষয়বস্তুখিনি আমি বুজাই দিম। আৰু আমাৰ এইখন আমাৰ প্ৰস্পেক্টাছৰ বিষয়বস্তু আপোনালোকে CEC লৈ আহিলে গোটেই বস্তুখিনি বিশদভাৱে আমাক বুজাই দিব। আৰু আপোনালোকে পৰীক্ষাৰ পিছত দেৰি নকৰিব। যিখিনি ছাত্ৰ ছাত্ৰীয়ে আমাৰ কম্পিউটাৰত এডমিশ্যন লোৱাৰ কথা চিন্তা চৰ্চা কৰিছে তেওঁলোকে পৰীক্ষাৰ পিছত অতি সোনকালে আহি আমাৰ যিটো ছিট আমি লিমিটেড কৰি দিয়া হৈছে আমাৰ হেলৱেছৰ পৰা, আৰু আমাৰ যাতে তেওঁলোকে আহি আমাৰ কোৰ্চখিনি ভালদৰে বিষয়বস্তু বুজি লৈ তেওঁলোকে অতি সোনকালে আহি পৰীক্ষাৰ পিছত তেওঁলোকৰ নিজৰ নামভৰ্তিখিনি কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ।